আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছে শিৱসাগৰত নিজকে ময়ে জিকো নহ'লে বিজেপিৰ লগত কণ্টেষ্ট হয়। কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে ছিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছে শিৱসাগৰত নিজকে ময়ে জিকো নহ'লে বিজেপিৰ লগত কণ্টেষ্ট হয়। কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে ছিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছে শিৱসাগৰত নিজকে ময়ে জিকো নহ'লে বিজেপিৰ লগত কণ্টেষ্ট হয়। কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে ছিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছে শিৱসাগৰত নিজকে ময়ে জিকো নহ'লে বিজেপিৰ লগত কণ্টেষ্ট হয়। কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে ছিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব।